Hello students, welcome to my channel Square Academy. So আজি আমি class 9 or maths or exercise 1.2 to কৰিবলৈ গৈ আছো. So কি exercise to কৰাৰ আগতে তাতকে ইম্পৰ্টেন্ট এটা বস্তু হৈছে যে কিছুমান অপৰিমেয় সংখ্যাক আমি সংখ্যা ৰেখাত অৱস্থান নিৰ্ণয় কৰিব লাগে. ঠিক আছে. So তাৰে ভিতৰত এটা হৈছে √2. আমি সবে জানো যে √2 এটা অপৰিমেয় সংখ্যা. গতিকে এই √2 টো সংখ্যা ৰেখাডালক ক'ত বহিব সেইটো আমি নিৰ্ণয় কৰিবলৈ শিকিম. ঠিক আছে. ওকে. সো তাৰ বাবে আমি এডাল সংখ্যা ৰেখা আঁকি ললো. এতিয়া আমি সকলোৱে জানো যে √2 টো 1 নতকে ডাঙৰ আৰু 2 তকৈ সৰু. গতিকে ই কাৰ মাজত থাকিব? 1 আৰু 2 ৰ মাজত থাকিব. ঠিক আছে. সো তাৰ মানে √2 ৰ অৱস্থানটো কি হ'ব? এই 1 আৰু 2 ইয়াৰ মাজত ক'বাত নহয় ক'বাত থাকিব. কিন্তু এক্সাক্টলি ক'ত থাকিব আমিতো সেইটো নেজানো. আমাক এক্সাক্টলি √2 ৰ অৱস্থানটো লাগে, কিন্তু আমি সেইটো নেজানো. সো তাৰ কাৰণে আমি কি কৰিব লাগিব? অলপ অংকন কৰিব লাগিব. ঠিক আছে. সো কি অংকন কৰিব লাগে ভালদৰে মন কৰা. তো ফাৰ্ষ্টতে আমি কি ল'ম যে এই 0 ৰ পৰা আমি 1 লৈকে 0 পৰা 1 লৈকে কি ল'ম? এডাল ৰেখাখণ্ড ল'ম. ঠিক আছে. 0 পৰা 1 লৈকে এডাল ৰেখাখণ্ড ল'ম, যিডালৰ নাম দিম আমি O আৰু এটো A. এই 1 নত আমি কি লৈছো? A এটা বিন্দু আৰু এফালে O লৈছো. সো এটো OA হৈ গ'ল. তো এডাল কিমান লৈছো আমি? 1 একক. ঠিক আছে. এডাল 1 একক ললো. ওকে. তো ফাৰ্স্ট স্টেপটো আমাৰ হ'ল যে OA এডাল ৰেখাখণ্ড অঁকা হ'ল 1 একক দৈৰ্ঘ্যৰ. নেক্সট আমি কি কৰিম যে A বিন্দুত এই যেটো বিন্দু পাইছো আমি এই A বিন্দুত এডাল লম্ব আঁকিম আমি এই সেম দৈৰ্ঘ্যৰ. এডাল যিমান লৈছো ইয়াতো সিমান দৈৰ্ঘ্যৰ এডাল কি আঁকিম? লম্ব আঁকিম. ঠিক আছে. সো A বিন্দুত আমি এডাল লম্ব আঁকিলো. কিমান দৈৰ্ঘ্য লৈছো আমি? 1 এককে লৈছো. ওকে. সো ইয়াতো আমি কিমান লৈছো? 1 এককে লৈছো. অৰ্থাৎ 1 একক মানে কি যে তুমি যদি এটো 0 পৰা 1 লৈকে অৰ্থাৎ OA টো যদি 2 সেন্টিমিটাৰ লোৱা তেন্তে এই লম্বডালো 2 সেন্টিমিটাৰ ল'ব লাগিব. এটো যদি তোমালোকে 1 সেন্টিমিটাৰ লোৱা তেন্তে এই লম্বডালো 1 সেন্টিমিটাৰ ল'ব লাগিব. ওকে. সো আমি A বিন্দুত লম্ব আঁকিলো আৰু ইয়াৰ নামটো দি দিম B, অৰ্থাৎ AB এটা লম্ব হ'ল. ঠিক আছে. এতিয়া আমি কি কৰিম যে এই O ৰ পৰা B লৈকে সংযোগ কৰি দিম আমি. ঠিক আছে. সো আমি এটো O পৰা B লৈকে সংযোগ কৰি দিওঁ. ওকে. তো সংযোগ কৰিলে আমি এনেকুৱা এডাল পাম. OB পালো. ঠিক আছে. গতিকে আমাৰ অংকটো প্ৰায় শেষ হৈছে আৰু এটা ষ্টেপ বাকি আছে. সো সেই ষ্টেপটো আমি অংকন প্ৰণালী লিখাৰ পিছত আঁকিম. তো এইটোৰ কাৰণে আমাৰ অংকন প্ৰণালী লিখিব লাগিব. ঠিক আছে. সো অংকন প্ৰণালীটো কি হ'ব? ফাৰ্স্ট ষ্টেপটো কি হ'ব যে প্ৰথমতে আমি কি আঁকিছিলো? এডাল সংখ্যা ৰেখা আঁকিছো. গতিকে এডাল সংখ্যা ৰেখা অংকন কৰা হ'ল. সেকেণ্ডতে আমি কি কৰিলো? এই সংখ্যা ৰেখাডাল আঁকাৰ পিছত OA আমি 1 একক দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড আঁকিছিলো. গতিকে তাকে লিখিছো যে সংখ্যা ৰেখাত OA সমান 1 একক দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড অংকন কৰা হ'ল. ঠিক আছে. ৰেখাখণ্ডডাল আঁকাৰ পিছত আমি কি কৰিলো যে A বিন্দুত AB এডাল কি আঁকিছিলো? আমি লম্ব আঁকিছিলো. A বিন্দুত AB এডাল লম্ব আঁকিছিলো. এডাল AB ডাল লম্ব. তাকে আমি নাম্বাৰ 3 লিখিছো যে A বিন্দুত AB = লম্বডাল আমি কিমান দৈৰ্ঘ্য লৈছিলো? 1 একক. অৰ্থাৎ O এৰ সৈতে সেম দৈৰ্ঘ্যৰ এডাল লম্ব অংকন কৰা হ'ল. ঠিক আছে. দেন আমি কি কৰিলো? OB সংযোগ কৰি দিলো. OB সংযোগ কৰা হ'ল. এতিয়া OB টো সংযোগ কৰাৰ পিছত আমি কি দেখিছো যে OAB এটা ত্ৰিভুজ পাইছো. OAB এটা ত্ৰিভুজ পাইছো আৰু ত্ৰিভুজটো কেনেকুৱা? সমকোণী ত্ৰিভুজ. কিয়? কাৰণ ইয়াৰ এইটো কোণ 90 ডিগ্ৰী. গতিকে এতেকে OAB এটা সমকোণী ত্ৰিভুজ পোৱা গ'ল. সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত কি হয়? আমি পাইথাগোৰাছৰ ফৰ্মুলা পাইছিলো যে পাইথাগোৰাছৰ ফৰ্মুলাটো কি? এতিয়া সূত্ৰ মতে আমি কি পাইছিলো যে কৰ্ণ স্কয়াৰ
ভূমি স্কুৱাৰ। চ' এই চিত্ৰটোৰ পৰা ত্ৰিভুজ অ' এ বিটো চাই পেলাই তোমালোকে মোক কোৱা যে ইয়াতে কৰ্ণ কি আহিব। কৰ্ণ কি হয় যে সদায় কৰ্ণটো কোনডাল হয় যে যিটো 90 ডিগ্ৰী আছে, যিটো 90 ডিগ্ৰী এংগল, সেই 90 ডিগ্ৰী এংগলৰ বিপৰীতে থকা বাহুডাল, অৰ্থাৎ ইয়াৰ বিপৰীতে কোনডাল আছে এইডাল। গতিকে আমাৰ কৰ্ণ হ'ব কি অ' বি। চ' ইয়াতে কৰ্ণ আমি কি পাম যে অ' বি, ওপৰত স্কুৱাৰ আছে স্কুৱাৰ দি দিয়া, অ'কে, ইকুৱেল লম্ব কি আঁকিছিলোঁ আমি এ বি। চ' লম্ব জেগাত আমি লিখিম এ বি স্কুৱাৰ প্লাছ ভূমি কি আছিল আমাৰ অ' এ স্কুৱাৰ, অ'কে, ইমপ্লাইজ আহিব। চ' ইয়াতে ইমপ্লাইজ দি পেলাই আমি অ' বি স্কুৱাৰ কৰিলে কি পাম, এ বি মান পাই থৈছিলোঁ আমি 1 একক, গতিকে 1 স্কুৱাৰ প্লাছ অ' এ মানো পাইছোঁ আমি কিমান, অ' এ মান কিমান পাইছোঁ আমি 1 পাইছোঁ। চ' 1 স্কুৱাৰ, অ'কে। ইয়াতে এতিয়া অ' বি স্কুৱাৰ কৰিলে কি হ'ল, এইটো 1 প্লাছ 1 তাৰমানে 2। তো ইয়াৰ পৰা আমি অ' বি কিমান পামগৈ √2, অ'কে। চ' আমি এই অ' বিটো কিমান পালোঁ, অ' বি কিমান পালোঁ আমি √2, ঠিক আছে। যিহেতু আমাক √2ৰ অৱস্থান লাগে, গতিকে আমি √2 পালোঁ, অ' বি ইকুৱেল টু আমি √2 পালোঁ। চ' আমি কি কৰিম এতিয়া, ইয়াৰ পিছতে যে পেঞ্চিল কম্পাছ ল'ম আৰু পেঞ্চিল কম্পাছৰ জোঙা মূৰটো ক'ত বহাম, অ'ত বহাম, আৰু পেঞ্চিলডাল আমি ক'ত পৰাকৈ দিম যে বিত পৰাকৈ দিম, ঠিক আছে, অ'কে। চ' আমি পেঞ্চিলডাল দিছোঁ বিত পৰাকৈ। তো এতিয়া আমি তাৰ পৰা কি কৰিব লাগিব, আমি কি কৰিম যে এটা বৃত্তচাপ অংকন কৰিম ইয়াৰ পৰা এনেকুৱাকৈ, আৰু আমি কি দেখিছোঁ যে বৃত্তচাপটোৱে ক'ত কাটিছে, সংখ্যা ৰেখাডালত কাটিছে। তো তাৰ যিটো বিন্দুত কাটিছে সংখ্যা ৰেখাৰ, সেই পইণ্টটোৰ আমি নাম দিলোঁ ছাপ'জ চি। গতিকে এই চিটোৱে হৈ গ'ল আমাৰ সংখ্যা ৰেখাত √2ৰ অৱস্থান। গতিকে তো তাকে আমি লিখি দিম এতিয়া। প্ৰণালী আমাৰ য'ত ৰৈছিল তাৰ পিছৰ পৰা কণ্টিনিউ কৰিবা, অৰ্থাৎ নম্বৰ 5 কি আহিব যে অ' বিন্দুত আমি কি কৰিলোঁ এতিয়া তাকে লিখি দিলোঁ যে অ' বিন্দুক কেন্দ্ৰ কৰি অ' বি সমান ব্যাসাৰ্ধ লৈ এটা বৃত্তচাপ অঁকা হ'ল, যাতে ই সংখ্যা ৰেখাক ক'ত কাটিছে, চি বিন্দুত কাটে। এতেকে চি বিন্দুৱেই সংখ্যা ৰেখাত √2ৰ অৱস্থান। তো এইখিনিতে আমাৰ অংকটো শেষ, ঠিক আছে। চ' বুজি পাইছা? যদি কিবা ডাউট আছে তেন্তে তোমালোকে মোক কমেণ্ট ছেকশ্যনত এটা কমেণ্ট কৰি সুধিব পাৰা।